বন্ধু বান্ধৱীসকল নমস্কাৰ দেই। একদম মানে শান্তি নাই বুজিছে নাই। কামৰ পৰা আহি পাইছোহিয়ে, আহি পিনে ডাইৰেক্ট গ'লোঁ মানে নাহনি ফালে গ'লোঁ। তো মানে গৌতম হতলৈ গ'লোঁ কুকুৰা পোৱালি এটা আনিবৰ কাৰণে। একদম গাও বিষ হৈ আছে নাই। তো এইফালে জাল খাবৰ কাৰণে এইফালে তালৈ কুকুৰা পোৱালি এটা আনিলোঁ মানে। সেইদিনাখন পূৰা একদম গাটো পূৰা বিষ হৈ আছে, জাল খাব লাগিব আজি। তো এইফালে অকণমান বজাৰ কৰি আনিছোঁ সৰু মৰুকৈ, জলকীয়া চলকীয়া কিবা কিবি, আৰু বিশেষকৈ মানে এইফালে আলু চালু আনিলোঁ কিবা কিবি। তো এইফালে মানে আজি একদম জালুক ডাঠকৈ দি খাব লাগিব। জালুক মানে দুপাকে লৈ আহিছোঁ, 10 টকা 20 টকা দি কিনি। আৰু এইফালে দালচেনি ৰেড চিলি ধুনীয়াকৈ খুন্দি খাম বুলি ভাবিছোঁ জাল দি পিনি। আৰু বন্ধু বান্ধৱীসকল এইফালে আমাৰ খানা পৰা ৰেডি হৈ গৈছে দেই। তো মানে ভাত খাওঁ আৰু ভোক লাগিছে। আৰু এইফালে হৈ গ'ল চাওক 10টা হাত, একদম মানে ভোক লাগি আছে। একদম গাবোৰ বিষ হৈ আছিলে, কুকুৰা পোৱালি এটা লৈ আনিলোঁ কাম পাই পিনি বাহিৰে বাহিৰে। তো এতিয়া বনাই মেলি দিলে আমাৰ ৰান্ধনীয়ে। তো খাওঁ আৰু কৃষ্ণ গাবোৰ বিষ হৈ আছে যে মোৰ পৰা এনেকৈ গাবোৰ বিষ হৈ আছিলে। তো সেইকাৰণে আনিলোঁ আৰু কুকুৰা পোৱালি এটা। আৰু মানে লোকেল মুৰ্গীৰ সোৱাদটো বেলেগ নহয় জানো। তো মানে গা চা বিষ হ'লে খাব লাগে আৰু।